মোৰ নাম পাপু মল্লিক। মই চেনেক ৰেস্কিউ কৰোঁ। মোৰ ঘৰ 2 নং নম্বৰতে হয়। তাৰ মানে এইটো কেঁকু সাপটো কালি ৰাতিয়ে মাতিছিলে, বিচাৰি নাপালোঁ। আজি মৰ্ণিঙত আপোনাৰ 5:30 বজাত আকৌ মোক ফোন মাৰিছে আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। তো গৈ পিনে এইটো ৰেস্কিউ কৰিলোঁ। তো ৰেস্কিউ কৰোঁ মানে কি, যিকোনো বস্তু ৰেস্কিউ কৰোঁ মই। তাৰমানে জীৱ জন্তু জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব। আৰু বিশেষকৈ সাপ আমাৰ বা কেঁকু সাপেই হওক, আমাৰ জীয়াই থকা বহুত দৰকাৰ। তো পৰিৱেশটো যদি বাচি থাকিব লাগে, মানুহ থাকিবলগীয়া হয়, তেনেহ'লে জীৱ জন্তু বাচিব লাগিব। সেইটো কাৰণে মই ৰেস্কিউ কৰোঁ। এতিয়া ইয়াতো বন বিভাগৰ মানুহ নাই। এতিয়া আমাৰ ৰাজগড় থানাতে লৈ যাওঁ। এতিয়া তেখেতসকলে কি ব্যৱস্থা কৰে, ক'ত দিয়ে। কমচে কম আজি 15-16 বছৰৰ পৰা মই ৰেস্কিউ কৰি আছোঁ। তো 500তকৈ অধিক মই সাপ ৰেস্কিউ কৰিছোঁ। ফাৰ্ষ্ট টাইম এইটো কেঁকু সাপ ৰেস্কিউ কৰিলোঁ। প্লাছ আপোনাৰ এনেকুৱা ঢেৰ কিবা কিবি ৰেস্কিউ কৰোঁ আৰু অকল সাপে 500ৰ ওপৰত ৰেস্কিউ কৰি মই হাবিত মেলিছোঁ। এইটো আমাৰ 2 নম্বৰ নবকটীয়া গাঁও। কিশোৰীলাল যাদৱ হয় সিহঁতৰ, যাৰ ঘৰত ধৰিছোঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.